সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মই কুমাৰ পদ্মনাভে আৰম্ভণি কৰিছোঁ আজিৰ আমৈ অনুষ্ঠান। আমৈসকল, প্ৰতি বছৰৰ মে' মাহৰ 21 তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক চাহ দিৱস। চাহ কেৱল এটা পানীয় নহয়, ই হৈছে আমাৰ অনুভৱ, অতিথি আপ্যায়ন আৰু অসমৰ গৌৰৱৰ প্ৰতীক। বিশ্বৰ বুকুত অসমৰ চাহ নামটোৱে আজিও এক বিশেষ মৰ্যাদা বহন কৰি আহিছে। আমৈসকল, দুপৰীয়াৰ ভাত ঘুমটিৰ পিছত গা মন সতেজ কৰিবলৈ আপোনালোকে চাগৈ ধুনীয়াকৈ চাহ একাপ বনাই আবেলিটো সজীৱ কৰিব খুজিছে। এই চাহকাপকেই আজিৰ বিশেষ কৰিবৰ বাবে মই লৈ আহিছোঁ চাহৰ আত্মকথাৰ কাহিনী। আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিম অসমৰ চাহৰ বুৰঞ্জী, চাহৰ আৰম্ভণি, অসমৰ অৰ্থনীতি আৰু সংস্কৃতিত চাহৰ অৱদান, লগতে বৰ্তমান চাহ উদ্যোগে সন্মুখীন হোৱা কিছু দিশৰ বিষয়ে। যদিহে আমি চাহৰ ইতিহাসৰ কথা জানিবলৈ যাওঁ, চাহৰ ইতিহাস প্ৰায় ৫,০০০ বছৰ পুৰণি বুলি ধৰা হয়। জনশ্ৰুতি অনুসৰি চীন দেশৰ সম্ৰাট চেন নুঙে এবাৰ গৰম পানী খাই থকা সময়ত গছৰ কিছুমান পাত পানীত পৰি যায়। সেই পানীৰ সোৱাদ আৰু সুগন্ধই তেওঁক আকৰ্ষিত কৰে। তেতিয়াৰ পৰাই চাহৰ ব্যৱহাৰ আৰম্ভ হোৱা বুলি কোৱা হয়। পৰৱৰ্তী সময়ত চাহ ধীৰে ধীৰে চীনৰ পৰা জাপান, ইউৰোপ আৰু বিশ্বৰ আন দেশলৈ বিস্তাৰ লাভ কৰে। আজি চাহ বিশ্বৰ আটাইতকৈ জনপ্ৰিয় পানীয়সমূহৰ ভিতৰত অন্যতম। অসম আৰু চাহ যেন একেডাল সূতাৰেই বান্ধ খাই থকা দুটি নাম। জনা যায় যে ১৮২৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজেণ্ট মেজৰ ৰবাৰ্ট ব্ৰুচ চাহাবক কোনোবা এজনে দুটা চাহগছৰ পুলি উপহাৰ দিয়ে। ইয়াৰ পিছতে ব্ৰুচ চাহাবে অসমত চাহৰ সন্ধান কৰিবলৈ লয়। ৰবাৰ্ট ব্ৰুচে অসমলৈ আহি পোৱাৰ পাছতেই চিংফৌ জনগোষ্ঠীৰ লোকে চীনৰ কেমেলিয়া চাইনেনচিছৰ সৈতে সাদৃশ্য থকা এবিধ অজ্ঞাত উদ্ভিদৰ পাত পানীয় হিচাপে সেৱন কৰা দেখিবলৈ পাইছিল। ব্ৰুচ চাহাবৰ এই কামত অসমৰ এজন ব্যক্তিয়ে সহায় কৰে। তেওঁ হৈছে অসমৰ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান। উল্লেখযোগ্য যে ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰি উলিয়াইছিল অসমৰ হাবিয়ে বননিয়ে উপলব্ধ হোৱা চাহগছক। ১৮২২ চনত ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ পৰা অৱগত হৈছিল অসমৰ চাহগছৰ বিষয়ে। সেই সময়ত চিংফৌ জনগোষ্ঠীৰ লোকসকলে চাহ খেতি কৰিছিল, যি কথা সাধাৰণতে সকলোৱে জনা নাছিল। ১৮২৩ চনত গড়গাঁৱত ব্যৱসায় কৰি থাকোঁতে ৰবাৰ্ট ব্ৰুচে এজন চিংফৌৰ মুখিয়ালৰ সৈতে পৰিচয় হয়। বিছা গাম নামৰ চিংফৌ মুখিয়ালগৰাকীয়ে তেওঁক এই চাহ উদ্ভিদৰ কিছু নমুনা যোগান ধৰে। কিন্তু দুৰ্ভাগ্যবশতঃ ১৮২৪ চনত ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হয়। ইয়াৰ পাছতেই চাহগছক বাণিজ্যিক ৰূপ দিয়া আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ভূমিকা পালন কৰিছিল চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে। তেওঁ আছিল ৰবাৰ্ট ব্ৰুচৰেই ভাতৃ। ৰবাৰ্ট ব্ৰুচৰ মৃত্যুৰ পাছত এই চাহগছৰ নমুনাবোৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ওচৰলৈ যায় আৰু তেওঁ সেই নমুনা প্ৰেৰণ কৰে অসমৰ তাহানিৰ আয়ুক্ত ডেভিড স্কটৰ কাষলৈ। ব্ৰিটিছ পক্ষৰ পৰা অসমত চাহ খেতিৰ আৰম্ভণিৰ কৃতিত্ব চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক দিয়া হয়। এই চাহ গছৰ খেতি অসমত আৰম্ভ হয় ১৮৩০ চনত। ১৮৩৯ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত প্ৰথমবাৰৰ বাবে চাহ খেতিৰ আৰম্ভণি কৰে। অসমৰ প্ৰথমখন চাহ বাগিচা হৈছে চাবুৱা চাহ বাগিচা। আনহাতে অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে মণিৰাম দেৱান। তেখেতে ১৮৫৩ চনত অসমত দুখন চাহ বাগিচা আৰম্ভ কৰে। প্ৰথমখন চীনামৰা চাহ বাগিচা আৰু দ্বিতীয়খন চেলেং চাহ বাগিচা। অসমৰ চাহৰ বিশ্বৰ বজাৰত নিজস্ব এক পৰিচয় আছে। কোৱা হয় যে চাহৰ বাবেই ইংৰাজসকলে অসমত ১৮৮৫ চনত ৰেল যাতায়াতৰ ব্যৱস্থা কৰে। আমৈসকল, আজিও অসমৰ চাহ বিশ্ববিখ্যাত ইয়াৰ গাঢ় ৰং, সুগন্ধ আৰু সোৱাদৰ বাবে। চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। হাজাৰ হাজাৰ লোক এই উদ্যোগৰ সৈতে জড়িত।
বিশেষকৈ বহু মহিলাই চাহ বাগিচাত কাম কৰি পৰিয়ালৰ হৈ অৰ্থ উপাৰ্জন কৰি আহিছে। বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। অসমৰ বহু যুৱক যুৱতীয়ে এতিয়া আধুনিক পদ্ধতিৰে চাহ খেতিত আগ্ৰহ দেখুৱাইছে। আমৈসকল, চাহ কেৱল অৰ্থনৈতিক সম্পদেই নহয়, অসমৰ সংস্কৃতি আৰু আতিথ্যৰো এক অবিচ্ছেদ্য অংগ। অতিথি আহিলেই তেওঁক একাপ চাহেৰে আপ্যায়ন কৰাটো আমাৰ পৰম্পৰা। প্ৰিয় শ্ৰোতা, অসমৰ চাহ উদ্যোগৰ এক অন্যতম স্তম্ভ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে অকল অসমৰ চাহ উদ্যোগলৈকে নহয়, অসমৰ অৰ্থনীতিলৈকো উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। এই বিষয়ে অধিক কথা জানিবলৈ আমি কথা পাতিছিলোঁ ক্ষুদ্ৰ চাহ খেতিৰে জড়িত এগৰাকী মহিলা ৰিমলী ভূঞা বাইদেউৰ সৈতে। আহকচোন বাইদেউৰ লগত কথা পাতোঁ। নমস্কাৰ বাইদেউ। চাহগছ ৰোপণৰ পৰা চাহ প্ৰস্তুত কৰালৈকে প্ৰক্ৰিয়াটো আপুনি আমাক অলপমান সৰল ভাষাত বুজাই দিয়কচোন। নমস্কাৰ, মোৰ নাম ৰিমলী ভূঞা। মোৰ ঘৰ লখিমপুৰ জিলাৰ কমলপুৰত। মই ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত। আমাৰ গাঁওখনৰ প্ৰায় ৭৫% লোকেই চাহ খেতি কৰে। গতিকে মই সৰুৰে পৰা এই চাহ খেতিৰ প্ৰক্ৰিয়াটো দেখি আহিছোঁ। মই যদি আৰম্ভণিৰ পৰা কওঁ, চাহ গছ ৰোপণ যেতিয়া আমি কৰিম, প্ৰথমতে আমি মাটিখিনি এনেদৰে ছিলেক্ট কৰিব লাগিব যাতে সেই মাটিখিনিত সহজতে পানী জমা নহয়। আৰু যেতিয়া আমি চাহ গছ ৰোপণ কৰিম, এক নিৰ্দিষ্ট দূৰত্বত আমি চাহ গছসমূহ শাৰী শাৰীকৈ ৰুব লাগিব, যাতে তাৰ বৃদ্ধি আৰু বিকাশ হোৱাত সুবিধা হয়। গছপুলিখিনি ৰোৱাৰ লগতে আমি ছাঁৰ কাৰণেও বিভিন্ন ধৰণৰ গছ ৰোপণ কৰিব লাগিব। আৰু যেতিয়া সেই চাহ গছখিনি এটা নিৰ্দিষ্ট উচ্চতা পায়গৈ, তেতিয়া আমি এটি কলি দুটি পাত হিচাপত আমি হাতেৰে হওক বা যন্ত্ৰৰ সহায়তো আমি পাত তুলিব পাৰিম। আৰু চাহপাতখিনি তোলাৰ পিছত আমি ফেক্টৰীলৈ প্ৰদান কৰোঁ। আৰু সেই ফেক্টৰীত প্ৰথমতে পাতখিনি শুকোৱা হয়, যাতে যিখিনি অতিৰিক্ত পানী থাকে সেই পানীখিনি যাতে কম হয় আৰু লগতে পাতখিনি অলপ নৰম হয়। তাৰ নেক্সট ষ্টেপত ৰোলিং কৰা হয়, মানে চাহপাতখিনি মেচিনৰ সহায়ত গুড়ি কৰা হয়। ইয়াৰ ফলত পাতৰ যিখিনি ৰস থাকে সেই ৰসখিনি বাহিৰ হয়। আৰু ৰোলিঙৰ পিছত ফাৰ্মেণ্টেশ্যন কৰা হয়। ফাৰ্মেণ্টেশ্যনত মানে সেই গুড়ি কৰা পাতখিনি থৈ দিয়া হয়। ফাৰ্মেণ্টেশ্যনতে চাহৰ যিটো ৰং বা চাহৰ যিটো সোৱাদ, সেইটো ফাৰ্মেণ্টেশ্যনৰ ফলতে পোৱা যায়। ফাৰ্মেণ্টেশ্যনৰ পিছত পাতখিনি পুনৰবাৰৰ কাৰণে শুকোৱা হয়। আৰু যেতিয়া সম্পূৰ্ণৰূপে শুকাব, তাৰপিছত শ্বৰ্টিং আৰু গ্ৰেডিং কৰা হয়। শুকান পাতখিনি ধৰক বেলেগ বেলেগ আকাৰত আমি পাওঁ, বা সেই চাহপাতখিনিৰ গুণাগুণ অনুসৰি আমি তাক পৃথক কৰিম। আৰু শেষৰ ষ্টেপত পাতখিনি পেকেটিং কৰি বজাৰলৈ পঠিওৱা হয়। হয়, ভাল মানদণ্ডৰ চাহ উৎপাদনৰ বাবে কোনবোৰ বিষয়ত অধিক যত্ন ল'ব লাগে? হয়, ভাল মানদণ্ডৰ চাহ উৎপাদনৰ বাবে আমি কিছুমান দিশত সচেতন হ'ব লাগিব। যেতিয়া আমি চাহপুলি ৰোপণ কৰিম, সেই চাহপুলিখিনি যাতে উন্নত মানদণ্ডৰ হয়। আৰু লগতে আমি যিখিনি ঠাইত চাহপুলি ৰোপণ কৰিম, সেই ঠাইখিনিত যাতে পানী জমা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু ৰোপণ কাৰ্যটোও সঠিকভাৱে হ'ব লাগিব। চাহপুলি ৰোৱাৰ পিছতো দেখা যায় যে বিভিন্ন ধৰণৰ কীট পতংগৰ আক্ৰমণ হওক বা ৰোগৰ আক্ৰমণ আদি হোৱা দেখা যায়। গতিকে উপযুক্ত সময়ত আমি সাৰ প্ৰয়োগ কৰিব লাগে, কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কৰিব লগা হয়, বননাশক দ্ৰব্যৰ প্ৰয়োগ কৰিব লগা হয়। গতিকে এইখিনি কথাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। লগতে যেতিয়া আমি পাতখিনি নি ফেক্টৰীত দিম, ফেক্টৰীত দিয়াৰ পিছতো যিখিনি আমাৰ ৰোলিং হওক, ফাৰ্মেণ্টেশ্যন হওক, পেকেটিঙৰলৈকে আমি যিখিনি প্ৰচেছ হয়, সেইখিনি যাতে স্বাস্থ্যসন্মত প্ৰণালীৰে যাতে হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিবলগীয়া হয়। হয়, বৰ্তমান সময়ত অসমৰ চাহ খেতিয়কসকলে কি কি বিষয়ত বাৰু অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে? হয়, চাহ খেতিত কৃষকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। তাৰ ভিতৰত আমি জলবায়ু পৰিৱৰ্তনৰ কথাকে ধৰিব পাৰোঁ। যেনে কেতিয়াবা অতিবৃষ্টি হয়, কেতিয়াবা অনাবৃষ্টি, বা অধিক গৰমৰ ফলতো
চাহৰ উৎপাদনত এটা বেয়া প্ৰভাৱ পৰা দেখা যায় আৰু পোক পতংগৰ আক্ৰমণ হওক বা বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰে চাহ গছত, যাৰ ফলত উৎপাদন হ্ৰাস হৈ পৰে। আৰু এই যি কীটনাশক ঔষধ বা বননাশক ঔষধ আমি ক্ৰয় কৰোঁ, তাৰো যিটো মূল্য এইটো ক্ৰমান্বয়ে বৃদ্ধি হৈ পৰিছে আৰু তাৰ ফলত কৃষকসকলে অসুবিধাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে। তাৰপিছত আমি ক'ব পাৰোঁ যে দক্ষ শ্ৰমিকৰ অভাৱ কোনোবা সময়ত। কৃষকসকলে যিমানখিনি মূল্যত তেওঁলোকে কেঁচা পাত বিক্ৰী কৰিব লাগিছিলে সিমানটো মূল্য তেওঁলোকে নাপায়। কেতিয়াবা তেওঁলোকে কম মূল্যতে চাহপাত বিক্ৰী কৰিব লগা হয় আৰু মধ্যস্থতাকাৰী থাকে বহু সময়ত। গতিকে এনেধৰণৰ সমস্যাসমূহ আমি দেখা পাওঁ। লগতে পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱৰ কাৰণেও তেওঁলোকে আধুনিক পদ্ধতিসমূহ ব্যৱহাৰ কৰিব পৰা নাই, যাৰ ফলত যিমানখিনি উৎপাদন হ'লহেঁতেন সিমানখিনি উৎপাদন সম্ভৱ হৈ পৰা নাই। গতিকে এনেধৰণৰ বহুতো সমস্যা আছে। হয়, আপুনি অসমৰ চাহৰ বিশেষত্ব কি বুলি ভাবে? এতিয়া অসমৰ চাহৰ বিশেষত্ব বুলি ক'লে যে ইয়াৰ ৰং, ইয়াৰ সোৱাদ বা ইয়াৰ যিটো গোন্ধ, ই অন্য চাহৰ পৰা পৃথক। লগতে ইয়াত কেফেইনৰ পৰিমাণো তুলনামূলকভাৱে বেছি আৰু ইতিমধ্যে আন্তৰ্জাতিক বজাৰতো সুখ্যাতি লাভ কৰিছে। আৰু বৰ্তমান আমি দেখা পাওঁ যে গ্ৰীণ টিৰ প্ৰডাকশ্যন হওক, হোৱাইট টিৰ প্ৰডাকশ্যন হওক, ই ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গতিকে ভৱিষ্যতেও আমি আন্তৰ্জাতিক পৰ্যায়ত আমি এখন ভাল বজাৰ লাভ কৰিবলৈ সক্ষম হ'ম। হয়, নিশ্চয়। বৰ্তমান সময়ত জৈৱিক চাহৰ চাহিদা অধিক দেখিবলৈ পোৱা গৈছে। এই বিষয়ে আমাক অলপ জনাওকচোন। হয়, জৈৱিক চাহ খেতি মানে হৈছে যে কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা ক্ষতিকাৰক ঔষধ ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিক উপায় অৱলম্বন কৰি চাহ উৎপাদন কৰা। আৰু এই পদ্ধতিত গছৰ বাবে আমি গোবৰ সাৰ, কেঁচু সাৰ, নিমপাতৰ ৰস, জৈৱিক কম্পোষ্ট আদি আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰ ফলত মাটিৰ যিটো উৰ্বৰতা শক্তি, সেই উৰ্বৰতা শক্তিও অটুট থাকে। আৰু লগতে যিটো স্বাস্থ্যসন্মত চাহ, সেই স্বাস্থ্যসন্মত চাহ আমি উৎপাদন কৰিব পাৰোঁ। এতিয়া আমি দেখা পাওঁ যে বহুতো ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোক জৈৱিক পদ্ধতিৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে আৰু ইয়াৰ ফলত যিটো উৎপাদিত চাহ, সেই চাহৰ গুণগত মান আৰু বজাৰত তেওঁলোকে বিশেষ মূল্য আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া বিদেশী বজাৰসমূহতো দিনক দিনে সেই জৈৱিক চাহৰ চাহিদাটো বাঢ়ি গৈ আছে। বিশেষকৈ ইউৰোপ, আমেৰিকা, জাপান, তেওঁলোকে স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হৈছে আৰু জৈৱিক খাদ্য বা জৈৱিক পানীয়ৰ প্ৰতি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে আমি প্ৰথমতে কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ, বহুতো সমস্যা আমাৰ আহিব পাৰে। যেনে প্ৰথমতে আমাৰ খৰচো বেছি হ'ব আৰু চাৰ্টিফিকেট লাভ কৰোঁতেনো আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু আমি যত্ন অব্যাহত ৰাখিব লাগিব আৰু যদি আমি চৰকাৰী সহায় বা প্ৰশিক্ষণ আৰু সঠিক বজাৰ ব্যৱস্থা আমি লাভ কৰোঁ, মই ভাবোঁ যে আমাৰ অসমৰ যিটো জৈৱিক চাহ, এই চাহে বিশ্ব দৰবাৰত আৰু অধিক জনপ্ৰিয়তা লাভ কৰিব। নিশ্চয়। আমাৰ আমৈসকলক ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত হ'ব পৰাকৈ কিবা উপদেশ দিব বিচাৰিব নেকি? হয়, উপদেশ বুলি নহয়, আচলতে মই আমাৰ কমলপুৰ গাঁওখনৰে উদাহৰণ দিব বিচাৰিম। ইয়াত বহুতো লোকৰ চৰকাৰী চাকৰি নাই যদিও তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা আমি দেখা পাইছোঁ আৰু তেওঁলোক এতিয়া বহুতো লোকৰ বাবে অনুপ্ৰেৰণা। আৰু মই আমৈসকলকো ক'ব বিচাৰিম, আপোনালোকেও ক্ষুদ্ৰভাৱে আৰম্ভণি কৰিব পাৰিব। আৰু আমাৰ যদি এটা ব্ৰেণ্ড থাকে বা আমি যদি জৈৱিক চাহ খেতিৰ প্ৰতি আগবাঢ়োঁ, আমি নিশ্চিতভাৱে আমি সুফল লাভ কৰিবলৈ সক্ষম হ'ম। আৰু আমি চাহকো এটা অল্টাৰনেট কেৰিয়াৰ অপশ্যন হিচাপে আমি বৰ্তমান সময়ত বিবেচনা কৰিব পাৰিম। ক্ষুদ্ৰ চাহ খেতি এতিয়া আমাৰ অসমৰ বহু মানুহৰ কাৰণে এক সম্ভাৱনাময় উদ্যোগ হৈ পৰিছে। অশেষ ধন্যবাদ বাইদেউ। আপুনি বৰ সুন্দৰকৈ চাহ খেতিৰ লগত জড়িত কথাবোৰ আমাক বুজাই দিলে। মই আকাশবাণী নগাঁও কেন্দ্ৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে মোক এই মূল্যৱান সুযোগ প্ৰদান কৰাৰ বাবে। আৰু যিসকল ব্যক্তি চাহ খেতি, চাহ উদ্যোগৰ লগত জড়িত সকলোলৈকে মই শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। নিশ্চয়, ধন্যবাদ। আশা কৰিছোঁ আমাৰ আমৈসকলেও ইয়াৰ পৰা অনুপ্ৰাণিত হৈ চাহ খেতিৰ লগত জড়িত হৈ স্বাৱলম্বী মহিলাৰূপে আত্মপ্ৰকাশ কৰিব পাৰিব।
আমৈসকল, একাপ ভাল চাহে আঁতৰ কৰে আমাৰ সকলো অৱসাদ, কঢ়িয়াই আনে আমালৈ এক সতেজতা। শেহতীয়াকৈ অসমৰ চাহক সুৰক্ষা দিবৰ বাবে প্ৰদান কৰা হৈছে GI টেগ। অসমৰ চাহে বিশ্বৰ বুকুত আৰু নাম কৰক, আমাৰ চাহৰ সংস্কৃতি বিশ্বৰ দৰবাৰলৈ যাওক। আজিৰ এই অনুষ্ঠানৰ পৰা তাকেই কামনা কৰিছোঁ। আজিৰ অনুষ্ঠানৰ পৰা অসমৰ সকলো চাহ খেতিয়ক, শ্ৰমিক আৰু এই উদ্যোগটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈ জনাইছোঁ আমাৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা। আজিৰ অনুষ্ঠানত চাহ খেতিৰ বিষয়ে আমাক কিছু কথা জনালে এগৰাকী ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত মহিলা ৰিমলী ভূঞা বাইদেৱে। আজিৰ আমৈ অনুষ্ঠান ইমানতেই সামৰি মই পদ্মনাভে বিদায় লৈছোঁ। কুশলে থাকক, মংগলে থাকক। ধন্যবাদ।